ভাইটিয়ে ছোৱালী আনি ঘৰ সোমাইছেহি। কোন ছোৱালী? মগজু ঘূৰিছে। কাৰ? মোৰ নে অসুৰৰ? তোৰ ভাইৰে কাক বিয়া পাতিলে জানিবলৈ মন যোৱা নাই? কাক? 1000 টকা দে। আজব বছ কক। গাটো বিষাইছেও, বল মালিচ দিবি। ইয়াতে দিওঁনে? দে ইয়াতে দে। মই তোৰ পৰা কিবা এটা জানিবলৈ তোক পইচা দিছিলোঁ। ক, কোন ছোৱালী? এতিয়া মোৰ ক'বলৈ মন যোৱা নাই, কাইলৈ ক'ম। মই কোন তই এতিয়াও জনা নাই, কিন্তু ভালে ভালে ক, কোন ছোৱালী, কি কথা? এইখন তোৰ মৌজা নহয়ও মৌজাদাৰ। ভালে ভালে যা, নহ'লে মোচৰ পাক ৰাতিৰ ভিতৰত চিধা কৰাই দিম। যাক না বে, বছৰ গাঁৱৰ মানুহৰ সময়ত জেং নকৰিব। এই অলপ সাৱধান হবা। মানুহক বিশ্বাস কৰি আগতেও তুমি ঠগ খাই থৈছা। মই জানো তুমি বিকাশলৈ কিয় বিয়া হৈছা। তাক কষ্ট দিবলৈ নহয় জানো? কিন্তু তাক কষ্ট দিবলৈ গৈ তুমি নিজে কিমান কষ্টৰ সন্মুখীন হবা সেই কথা ভাবি চোৱা নাই নহয় জানো? নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰাৰ দৰে চিন্তা নকৰিবা। কষ্ট তোমাৰ নিজৰ মানুহখিনিহে পাব। দেউতাৰে তোমাক আগতে তেনেকৈ কথা কৈছিল জানো? কিন্তু এতিয়া কৈছে কিয়? কাৰণ তোমাৰ দেউতাৰে বহুত বেছি কষ্ট পাইছে। আৰু চন্দ্ৰ, ইমানখিনি হোৱাৰ পিছতো তোমাক কপিলীৰ পাৰৰ পৰা কোলাত দাঙি নি বজাৰলৈ আনি ফাৰ্মাচীত চিকিৎসা কৰাইছে। তাৰ প্ৰতি কি তোমাৰ অলপো দায়িত্ব নাই? এতিয়াও তোমাৰ আৰু বিকাশৰ নিয়ম মতে বিয়া হোৱা নাই, সময় পাৰ হৈ যোৱা নাই বৈষ্ণৱী। এইটো ঘৰৰ পৰা ওলাবলৈ বাধ্য হওঁ বুলি আপুনি মোক ব্লেকমেইল কৰি আঁতৰাব খুজিছে নেকি বৌ? লাভ নহ'ব, মই ইয়াৰ পৰা কলৈকো নাযাওঁ। গোজ পুতি বহি লোৱা বুলি যে কয়, সেইটোৱে ভাবিব পাৰে আপুনি। থেংকছ। মই জানো বৈষ্ণৱী, তুমি বাহিৰত যিজনী বৈষ্ণৱী দেখুৱাবলৈ চেষ্টা কৰি আছা সেইজনী তুমি নহয়। পানী অলপ মোকো লাগে। নিজেই লৈ ল'ব লাগে ইমান পিয়াহ লাগিলে। ৰজাই নিজে একো নকৰে, ৰজাই মাথো বাহ বাহ লয়। ৰজা আৰু তই এবাৰ এই কুঁৱা এটাত নিজৰ মুখখন চাবিচোন পানীবোৰত। শিয়াল বাঘ যে কেতিয়া হ'ব নোৱাৰে বুজি পাই যাবি। মুচ বেকাকৈ ৰখালেও বাঘ নহয়। চাই আছো তোক, ইয়াতে নোহোৱা কৰি পেলাম। মই ধূলি ক'ৰ পৰা নোহোৱা কৰিব নোৱাৰিবি।
কষ্টটো সুদৰ টকা যোৱা যোৱা যেন লাগিব। ভাল বাপেৰৰ পাল্লাত পৰা নাই যে সেইবাবে উৰিছ। ধৈৰ্য ধৰ। যদি কেনেবাকে মই ইয়াত 10টা দিন থাকি যাওঁ নহয়, দেখুৱাই দিম মৌজা অকলে মই কেৱল মৌজাত নহয় জেলতো চলাব পাৰোঁ। গতিকে বাচি থাক। কি হ'ল? তই মোৰ লগত ফেপেৰি পাতিবি? মই বাবলা পেলাম। কাল কোঠলৈ যাব লাগিব কিন্তু এনেকৈ উৎপাত কৰি থাকিলে। মইনো কি কৰিলোঁ? মইতো এটা কথাও যদি কলি নহয় ডাইৰেক্ট ভৰাই দিমগৈ। যা ইয়াৰ পৰা যাবলৈ কৈছোঁ নে নাই? পাগলৰ লগত পাগল হৈছে কিয় আপুনি? এনেকৈ থাকিলে কিন্তু আপোনাক মই সহায় কৰিব নোৱাৰিম। চকুত পৰা কাম নকৰিব। নকৰোঁ, কিন্তু ছোৱালীজনী কোন নজনালৈকে মই শান্তি নাপাম। আজি মকবুলে মোক নামটো কৈছিল। ৰ'ব কি আছিলে? বৈষ্ণৱী। কি বৈষ্ণৱী? মোক এনেকৈ বহাই থৈছে কিয়? যাবলৈ দিয়ক। বৈষ্ণৱী কি হৈছে মই এতিয়ালৈকে একো খবৰ পোৱা নাই। তোৰ ঘৈণী গৈ ঘৰ পালেগৈ, চিন্তা কৰিব দৰকাৰ নাই। ছাৰ মই খবৰ লৈছিলোগৈ, ডক্টৰে কৈছে সোঁ ভৰিটোত অকণ দুখ পাইছে আৰু বাওঁ হাতটো ভাঙিছে। WWF খেলিছিলি নেকি? এটা কোবত হাড় ভাঙি দিলি যে। আপোনালোক যদি সময়ত গৈ নাপালহেঁতেন নহয়, তাক মাৰিয়ে পেলালহেঁতেন মই। খুব খং উঠিছে ন তোৰ? ৰ তোৰ পত্নীৰ নামে বৈষ্ণৱী নহয় জানো? হয়। আৰু সেইজনী বৈষ্ণৱীকে তই আৰু তোৰ লগৰ দুটাই ৰেপ কৰা নাছিলি? ছাৰ বৈষ্ণৱীক তোৰ চন্দ্ৰইহে নহয়, ই আৰু ইয়াৰ লগৰ দুটাই। পাহৰিছিলো, আজি তই পিতাটো তাৰ মাজৰে এটা নাছিল জানো? একেজনী বৈষ্ণৱীকে সি এতিয়া মাৰি পেলাব খুজিছে, তোৰ খং উঠিছে কিয়? ছাৰ মই কথাবিলাক একোৱে বুজি পোৱা নাই। ইয়ে যদি বৈষ্ণৱীক ৰেপ কৰিছে তেতিয়াহ'লে বৈষ্ণৱী আকৌ তাৰ লগত কিয় বিয়া? আৰে কম্প্ৰমাইজ, কিবা এটা প্লেন কৰিয়ে বৈষ্ণৱীয়ে কম্প্ৰমাইজ কৰিছে। সেইকাৰণে তাই এতিয়ালৈকে ইয়াৰ এগেইনষ্টত কেছ ফাইল কৰা নাই। কেছ ফাইল কৰা হ'লে এনেকুৱা কেছ বনালো হয় তোৰ মই। এইবোৰ কথা আপুনি ইমান কেনেকৈ জানে? মই আৰু কি জানো, লাহে লাহে সকলো বুজিম। ফুকন ছাৰ, ভৰাই থক ইয়াক। হ'ব ছাৰ। জামিন নোহোৱালৈকে ইয়াক হিলাহিলি কৰিব। জামিনৰ পেপাৰ আনিছিলোঁ মই। দেতি, তোৰ মইনা মৰি থাকিবলৈ মন গৈছেও। মই বিচৰাখিনি কৰিব পাৰিলে তোৰ মইনা নোহোৱা হৈ যাব। সঁচাকৈয়ে তোৰ মইনাৰ শ্ৰাদ্ধ পাতিব পাৰিবি। তই এবাৰলৈও ভাবিব পাৰিছনে মই এইটো সিদ্ধান্ত কিয় ল'লোঁ? ভাবিবিচোন অকলে থাকিলে মোৰ ঠাইত ৰৈ। মই নিজৰ কাৰণে একো কৰিবলৈ এইখন ঘৰলৈ অহা নাই। বৰকটকীৰ পৰিয়ালক শেষ কৰিবলৈ আহিছোঁ। শেষ কৰিহে মৰিম। বিকাশে মোক ভাল পায় বুলি মোৰ প্ৰতিটো কথা মনা নাই। তাৰ ভয়, মই যদি পুলিচৰ আগত তাৰ নাম লৈ লওঁ, তাৰ জেল হোৱাটো খাটাং। ড্ৰাগছৰ কেছতো পৰিব আৰু তেতিয়ালৈকে সি মোক সহ্য কৰিবলৈ বাধ্য হ'ব। এইটোৱে মই সুবিধা লওঁ। তই মাথো চন্দ্ৰক চাবি দেতি, জাহ্নৱীৰ সৈতে তাৰ বিয়াখন পাতি দিবি। মোক আৰু একো নালাগে। এনেকৈ মোক কিমান বহুৱাই থ'ব? মোক বোলে দেখোন জামিনৰ পৰা দি গ'ল। কিবা ফৰ্মেলিটিছ আছে বোলে, ছাৰক আহিব দিয়াচোন। মনে মনে বহি থাকাচোন। নতুন অচি অহাৰ পিছত বেছি উৰিছে ফুকনদা। কামপুৰখন আমাৰ, পাখি কাটিবলৈ কিন্তু 5 মিনিট। তেনেকেনো কিয় কোৱা হে? ছাৰে যিটো কয় আমি সেইটোহে কৰিম। ফুকনদা, কিবা প্ৰব্লেম হৈছে নেকি? আৰু কিবা অসুবিধা পাইছে? জামিন পেপাৰ দিয়াৰ পিছতো মোক ঘৰ যাবলৈ কিয় দিয়া হোৱা নাই সেইটো উত্তৰ লাগে মোক। আজিকালি মানে খুব জালিয়াতি হৈ যায়। কোৰ্টৰ পেপাৰ পৰ্যন্ত নিজেই গৈ চেক কৰি আহিলোঁ।
এতিয়া তুমি যাব পাৰিবা যোৱা যোৱা শুনিছোঁ মৌজাদাৰ ৰেষ্টুৰেণ্টত মৌজাৰ দায়িত্ব তোমাৰ বোলে গতিকে মৌজাদাৰক সেই গহীন গহীন ভাৱটো ৰাখিবা পাতল কামবোৰ কৰি নুফুৰিবা সি মোৰ ৱাইফৰ গাত হাত দিছিলে আকৌ সেইটো কথা নুলিয়াওঁ বাৰু যোৱা এন্ধাৰো হ'ল থৈ আহিব লাগিব নেকি আপোনাক ক'ৰবাত থ'ব লাগিলে মোক ক'ব এইখন মোৰ জেগা ৰাতি 2টা বজাত মই চিন্তা নকৰোঁ আহিছোঁ দিয়ক তই খুব সুখী হৈ থাক চন্দ্ৰ তোৰ পৰা আঁতৰি তোৰ ৰাণী আৰু এতিয়া ৰাণী হৈ থকা নাই নিজৰ লগত হাৰি কেতিয়া মৰিম জনা এজনী বদনামী ছোৱালী মই মৰাৰ পিছত মোৰ নামটো তই মাথো ধুই নেপেলাবি মৰাৰ পাছতো কষ্ট হ'ব মোৰ মিছদা এই নতুন আৰে আপুনি থানাত কিয় নাথাকে আপুনি থানা তোৰ ককাৰৰ কাৰণে গোটেই অসমখন ঘূৰি ফুৰিবলগীয়া হৈছে পুৱা যদি জাগিৰোডত দুপৰীয়া হাউলি ৰাতিলৈ নলবাৰী পিছদিনা আকৌ মঙলদৈ তাৰ পাছদিনাখনি মিছা তাৰ পাছদিনাখনি আকৌ সঁচা সঁচা নহয় চেঁচা ধুবিকা কুত্তা বুলি হিন্দীত এষাৰ কথা আছে যে ককাৰে মোক সেইটো কৰি পেলাইছে সেইটো কিবাকে মই মিলাই আহিছোঁ বা ছাৰ বহুত দিনৰ মূৰত আহিলে ৰ'ব ইমান চিঞৰিছে কিয় আগতে দেখা নাই নেকি দেখিছোঁ কিন্তু ছাৰ এই এতিয়াও যোৱা নাই নেকি ফুকন দা আমাৰ এই নতুন অচি ছাৰ আহিছে নহয় ছাৰ মাই চেল্ফ বিক্ৰমজিৎ হাজৰিকা আপুনি চন্দ্ৰজিৎ হয় কিন্তু মোক আপুনি কেনেকৈ চিনি পায় এছ পি ছাৰে ফোন কৰিছিল এতিয়াৰ পৰা আপুনি মোৰ তলত থানাত থাকিব বুলি জনাইছে কিন্তু মইতো আগতে অচি আছিলোঁ প্লিজ ডণ্ট মেন হা আপুনি যিবোৰ কাম কৰিলে তাৰপিছতো চাকৰিটো যে বাচিছে আপোনাৰ সেইটো ডাঙৰ কথা আহি আছে লগ পাম ঘৰত যাব হোৱা নাই মই মানে এতিয়া এই থানাখনত কি এই প্লিজ ডণ্ট মেন হা এই খং উঠাৰ কাৰণেহে কৈ দিছোঁ চন্দ্ৰজিৎ দা আপোনালোকৰ থানাখন গ্ৰীণ কালাৰ খুঁটা কেইটা আছে কেইটা দেখিছে কেইটা 1 2 3 4 5 আজিৰ পৰা আপুনি থানাখনৰ 6 নম্বৰ খুঁটাটো হ'ল থিয় হৈ থাকিব পাৰিব আহিছোঁ এই ফুকন লাইনটো কি হ'ল ছাৰ আহিলে অহাটো হ'ব এই মিশ্ৰদা মোক কোনটো এংগুলৰ পৰা খুটা যেন লাগিছে কওকচোন হা নালাগেতো তেনেহ'লে বৈষ্ণৱী বৈষ্ণৱী তুমি ঠিকে আছাতো তোমাক আনিলে কোনে গাঁৱৰ মানুহে আনিলে বোলে গম নাপাওঁ মই তাৰ হাত ভৰি ভাঙি দিলোঁ মই কিয় কিয় মানে সি তোমাৰ গাত হাত দিছিলে তেনেহ'লে তুমিও নিজৰ হাত ভৰি ভাঙিব লাগে তুমিওতো হাত দিছিলা এসময়ত বৈষ্ণৱী সেইটো অতীত আছিল বৈষ্ণৱী পাহৰি যোৱা পাহৰিম মোৰ টোপনি ধৰিছে মই শুম মোৰো গাটো অত্যন্ত বেয়া লাগিছে থানাত ইমান সময় মই কেনেকৈ আছিলোঁ অকল মই জানো এইখিনি সময় থাকোঁতে তোমাৰ গা বেয়া লাগিল চন্দ্ৰ বিনা দুখত 6 মাহ জেল খাটিছিল এতিয়া কেনেকুৱা লাগিছে চন্দ্ৰৰ কথা কিয় উলিয়াব লাগে এতিয়া নুলিয়াও তুমি শুৱাগৈ মই শুম হেৰি মই ইয়াতে শুওঁ নেকি আমাৰ বিয়া ফৰ্মেলি নোহোৱালৈকে একেলগে নুশুৱা নহ'লে তুমি এটা কাম কৰা তুমি ইয়াতে শুৱা মই ড্ৰয়িং ৰুমত শুওঁ নালাগে দিয়া মই ড্ৰয়িং ৰুমত শুওঁ তুমি ইয়াতে ভাত হ'লে খালি জগাই দিবা মোৰ আকৌ কাইলৈ পুৱাই বহুত কাম আছে টেণ্টৰ মানুহৰ ওচৰত যাব লাগিব নহয় তুমি শুৱা গুড নাইট একেখন বিচনাত শোৱাৰ সুবিধা গোটেই জীৱন নাপাবি বিকাশ নিয়ম মতে মই আমাৰ বিয়াখন পাতিবলৈ কোনো পধ্যেই নিদিওঁ
তই বাহিৰৰ খবৰবোৰ ইমান কেনেকৈ পাওঁ? তই কেনেকৈ পাওঁ? মই টকা খেদো এইবিলাকৰ বাবে। ময়ো খেদো। তই ভাবিছ নেকি টকা অকল মোজাদাৰৰহে আছে? সেই ভাৱটো মনৰ পৰা উলিয়াই পেলা। ইয়াৰ পৰা ওলাই গৈ তই মোৰ ঘৰটো কেতিয়াবা চাবি, তেতিয়া বুজি পাবি তই কি আৰু মই কি। ডকাইতি কৰি টকা গোটাইছে, তাৰ ডেমাগিটো চা। তয়ো ডকাইতি কৰাৰ বাবে জেললৈ আহিব লগা হোৱা নাই জানো? এইটো জেল আৰু নতুন হ'ল, নহ'লে তই জেলত সোমোৱাৰ পাছতেই তোৰ হাত এঠাইত ভৰি এঠাইত পেলাই থ'লোহেঁতেন। হয় নেকি? বাৰু হ'ব দে, মই তোৰ কথা জেলাৰক কম। কৰিবি হাত এঠাইত ভৰি এঠাইত। ডকাইতি কৰা মানুহৰ অভ্যাসটো বেয়া। ডকাইতি হঠাৎ কৰে, তোকো হঠাৎ মাৰি পেলাম। তোৰ কাৰণেই মোৰ বন্ধুৰ জীৱনটো শেষ হ'ল। তোক কেনেকৈ এৰি দিম? তোৰ বন্ধু কোন? চন্দ্ৰ। চন্দ্ৰ তোৰ কেনেকৈ বন্ধু হ'ল? সি দেখোন গাঁৱৰ বাহিৰে নহয়। বন্ধু হ'বলৈ গোটেই জীৱন লগ পাই থাকিব নালাগে। অৱশ্যে তোৰ দৰে টকাক বন্ধু বুলি ভবা মানুহে এইবোৰ কথা বুজি নাপাবি। মই জেলৰ পৰা ওলাই তাৰ সৈতে লগ হৈ তোক আৰু তোৰ ভাইৰক মৰাৰ কথা আছিল। এতিয়া যিটো দেখিছোঁ কামটো মই অকলেই কৰিব লাগিব। মই তোৰ লগত ভালকৈ কথা পাতি আছোঁ যে, সেইবাবে মূৰৰ ওপৰত উঠিছ। মোৰ আচল ৰূপটো বেলেগ। চাওঁ দেখুৱা, ৰূপ দেখাই থাকোঁতেই পেটত চাকু সোমাই যাব, পাত্তাই নাপাবি। কি হৈছে এইবোৰ?